হেল্ল' বন্ধু, কাৰেণ্ট আছামলৈ স্বাগতম। আজি আপোনালোকক ক'বলৈ লৈছোঁ যে সাঁচি গছৰ কিয় আদৰ নাই। সঁচা কথা ক'বলৈ গ'লে আমাৰ অসমত সাঁচি গছৰ আদৰ খুব কম। কাৰণ এই যে গছবিলাক দেখি আছে, এই গছবিলাক এনেই গজা গছ। এইবিলাক কোনো ৰোপণ কৰা গছ নহয়, কোনোবাই কিবা পইচা পাতি খৰচ কৰি ৰুইছে এনে নহয়। এই পুলিবিলাক চাওক, এই পুলিবিলাক এনেই গজিছে। ইয়াত এজোপা ডাঙৰ সাঁচি গছ ধৰক হ'ল, সেইজোপা গছৰ পৰাই গুটি হ'ল, গুটি হৈ পৰি অসংখ্য পুলি ইয়াত নিজে নিজে হৈ থাকে। এই যে এনেই হোৱাৰ কথাটোৰ কাৰণে আমাৰ কি হৈছে, মানুহবিলাকে এনেই বিকি দিয়ে। মানে এটা সাঁচি পুলি, এই সাঁচি পুলিবোৰ যে দেখি আছে, কোনোবাই যদি 50 টকা এটা দি দিয়ে, বছ সাঁচি পুলিটো দি দিলে। গতিকে সাঁচি পুলিটোৰ ওপৰত এই যে এটা সাঁচি পুলিত আমি লাখ টকা পাব পাৰোঁ, বা এই সাঁচি পুলিটোৰ পৰা যে পুলি কৰি আমি পুলি বিকিব পাৰোঁ, সেই ধাৰণাখিনি আমাৰ মানুহবিলাকে লোৱাই নাই। আমাৰ মানুহবিলাকে মাত্ৰ এটা কথাই চিন্তা কৰি আছে যে এটা পুলিত 10 টকাহে হয়, 10 টকানো লৈ কি কৰিম। বা এজোপা পুলিত যেতিয়া 50 টকা এটা দি দিছে, তেতিয়া দি দিছে কাৰণ কি এনেই গজা পুলি। এতিয়া এই পুলিটো চাওকচোন, কিমান সুন্দৰ পুলি। এইটো যে এনেই গজিলে, সেইকাৰণে ইয়াক একেবাৰে কম দামতে দি দিব। 50 টকা দিলেও দি দিব, 100 টকা দি দিলেও দি দিব, 1000 টকা দি দিলেও দি দিব। কাৰণ এনেকুৱা অসংখ্য পুলি মানুহবিলাকৰ ঘৰত আছে। যি কি নহওক, এতিয়া আমি যদি এইকেইটা যদি চন্দন পুলি হ'লহেঁতেন, তেতিয়াহ'লে কিন্তু আমি কম দামত দি নিদিওঁ। কাৰণ এটা চন্দন পুলিত 1 কেজি চন্দনৰ দাম ধৰক 400 টকা। কিন্তু আপুনি চিন্তা কৰক যে যদি 1 কেজি চন্দনৰ দাম যদি 400 টকা হ'বলৈ হয়, এই সাঁচি পুলিটোত আপোনাৰ 5 কেজি হ'ব। 5 কেজি হ'লে 5 4 গুণ 20, 2000 টকা। এই পুলিটো নাথাকে, লৈ গুচি যাব। এই পুলিটো কাটি লৈ গুচি যাব। কিন্তু সাঁচি পুলি কোনো নিওতা নাই। কাৰণ সাঁচি পুলি এইকাৰণেই নিওতা নাই, অবাধ সাঁচি পুলি। মানুহৰ বাৰীয়ে ঘৰে ঢাপে মানে গোটেইখনতে দেখোন সাঁচিয়ে সাঁচি। গতিকে কোনে সাঁচি চুৰ কৰিব। কিন্তু চন্দন পুলি লৈ গ'লে ৰুলে আপোনাৰ চুৰ কৰি লৈ গুচি যায়। গতিকে আমি সাঁচি খেতিটোকে কৰোঁ, ভালকৈ কৰোঁ, অকণমান আমি নিৰহ নিপানীকৈ কৰোঁ। ঢাপৰ দাঁতিয়ে দাঁতিয়ে আমি ৰুই থওঁ, ই আমাক বেৰাৰো কাম কৰিব, ফেঞ্চিঙো দিব পাৰোঁ, আৰু সময়ত কি হ'ব, ই আমাক বহু লাখ টকা দিব। হয় বন্ধু, এই বহু লাখ টকা পাবলৈ হ'লে আমি সাঁচি পুলিত অকণমান কষ্ট কৰিবই লাগিব। কষ্ট একো নাই। এতিয়া এই চাওক, এই মানুহ আমাৰ এই ঢাপটোতে মন কৰক, এইটো মোৰ নিজৰ ঢাপ নহয়। এই ঢাপটোতে এই 5টা পুলি গজি আছে। তাৰপাছত আপোনাৰ এইখিনি ধৰক, এইখিনিত আৰু 5টা পুলি ৰুবলৈ জেগা আছে, কিন্তু নোৰোৱে। তাৰপাছত আপুনি চাওক, এই 2টা পুলি হৈছে। এইবাৰ ঢাপে ঢাপে এইকেইটা পুলি অৱশ্যে ৰোৱা পুলি, এইকেইটা ৰুইছে। এনেকৈ ঢাপে ঢাপে আমি পুলিবিলাক ৰুব লাগে। কাৰণ এতিয়া বৰ্তমান যুগটো এনেকুৱা হৈছে যে আৰু অলপ দিনৰ পিছত কি হ'বগৈ, এই সাঁচি পাতলৈকে বিক্ৰী হ'ব। এইবিলাক চাওক, সাঁচি পুলি খুব খৰাঙত ৰোৱা হৈছিলে। এইবিলাক এতিয়া লহপহকৈ বাঢ়ি আহিব, আৰু কেইদিনমানতে এই লহপহকৈ বাঢ়ি আহিব। খৰাঙত কিয় ৰুব লাগে সাঁচি পুলি, কিয় খৰাঙত ৰুব লাগে? এতিয়া এই সাঁচি পুলিটো খৰাঙত ৰোৱা ই বাচি গ'ল। এইটো কাৰণে বাচি গ'ল, যেতিয়া আমি পুলিটো ৰুওঁতে আমি পলিথিনটো গুচাওঁতেই হওক বা মাটিখিনি ভাগি যাওঁতেই হওক, ইয়াৰ শিপা ছিগে। ইয়াৰ যেতিয়া শিপাবিলাক ছিগে, শিপাবিলাকৰ পৰা এটা কোমল অতি জুলীয়া পদাৰ্থ ওলায়। সেই পদাৰ্থটো কি হয়, শুকান মাটিত ৰুলে শুকান মাটিয়ে টানি লয়, আৰু শুকান মাটিয়ে টানি লোৱাৰ লগে লগে কি হয়, মাটিটো কোমল হৈ যায়, আৰু শিপাডাল সেইফালেদি নিয়ে সোমাই যাবলৈ সুচল হয়। কিন্তু যদি বাৰিষা ৰোৱা হয়, তেতিয়াহ'লে যিটো এঠাটো ওলাব নহয়, সাঁচি শিপাডালৰ পৰা যিটো আঠা ওলাব, সেই আঠাটো মাটিয়ে শুহি নলয়। কাৰণ মাটিখিনি অলৰেডি পানী পাই আছে। শুহি নোলোৱাৰ কাৰণে কি হয়, সেই আঠাটো শিপাডালৰ মূৰতেই থোপ বান্ধি থাকি শিপাডাল গেলাই দিয়ে, আৰু পুলিটো মৰি যায়। গতিকে আমি
সদায় খৰাঙত ৰুব লাগে। যিমান খৰাং হওক, আহিন কাতি আঘোণ পুহ এনেকুৱা মাহত আমি সাঁচি পুলি ৰুব লাগে। আৰু যদি আপুনি সাঁচি পুলিৰ পৰা কেইবাটাও পুলি বিচাৰে, এটা পুলিৰ পৰা কেইবাটাও ডাল হোৱা বিচাৰে, তেতিয়া আপুনি 4 ইঞ্চি ওপৰত সাঁচি পুলিটো লাহেকৈ মুটুকাই ভাঙি দিয়ক। ভঙা সময় কিন্তু এইটোৱে, এতিয়াই আপুনি ভাঙিব পাৰে, কাৰণ পাত আহিছে, পাত আহিবৰ সময়তে ইয়াক আপুনি ভাঙি দিব পাৰে। ভাঙি দিলে এটা পুলিৰ পৰাই আপুনি 4-5টা পোখা পাবলৈ সক্ষম হ'ব। আৰু যদি আপুনি পুলুঙাকৈ বিচাৰে, আপোনাৰ সাঁচিডৰা পুলুঙা হ'ব লাগে, তেতিয়া আপুনি 2 ফুটৰ আঁতৰে ৰুওক। 2 ফুটৰ আঁতৰে আপুনি পুলিবিলাক ৰুওক। তেতিয়া কি হ'ব, আপোনাৰ সাঁচিডৰা ওখ হৈ যাব। আৰু যদি আপুনি বিচাৰে যে নহয় আপোনাৰ সাঁচিডৰা বৰ পুলুঙা হ'ব নালাগে, তেতিয়া আপুনি 4 ফুট ৰুওক। তাতকৈ আপুনি দূৰত ৰুব কোনো দৰকাৰ নাই। 4 ফুট, 4 ফুটত আপুনি ৰুব পাৰে। এইটো এটা খুব ভাল হিচাপ। আপুনি 2 ফুটত ৰুব পাৰে, আপুনি 4 ফুটত ৰুব পাৰে। মই আগতেই কৈছোঁ যে সাঁচি পুলি ৰোপণ কৰাৰ কোনো নিৰ্দিষ্ট ধৰা বন্ধা জোখ নাই, কাৰণ আপুনি 1 স্কোৱাৰ ফুটতো আপুনি 5টা ৰুব পাৰে। আকৌ এটা কথা মই আপোনালোকক কৈ আছোঁ যে আপোনালোকে এতিয়া পুলি পচাব, এটা পলিথিনত আপুনি 2টা গুটি দিয়ক। এটা পলিথিনতে আপুনি 2টা গুটি দিয়ক, বা 2টা আপুনি পুলি পচাই দিয়ক। আৰু যেতিয়া ৰোপণ কৰিব আপুনি 2টাকৈ আপুনি ৰুই দিয়ক, একো অসুবিধা নহয়, আপোনাৰ 2টাকৈ হৈ যাব। হেল্ল' বন্ধু, এইখিনি আপুনি আনৰ পৰা কিবা এটা জ্ঞান লৈ কৰিম তালৈ বাট চাই নাথাকিব। আপুনি যেতিয়া সাঁচি পুলিটো ৰুবলৈ আৰম্ভ কৰিব বা সাঁচি গুটি পচাবলৈ আৰম্ভ কৰিব, তেতিয়া আপুনি নিজে নিজে ইয়াৰ ওপৰত বহুত জ্ঞান পাব। সাঁচি পুলি কেতিয়া ৰুব লাগে, সাঁচি পুলি কেতিয়া পচাব লাগে, সাঁচি পুলি কেতিয়া বিক্ৰী কৰিব লাগে, এই গোটেই কথাখিনি আপোনাৰ জ্ঞাত হৈ যাব। কাৰণ ইয়াৰ কাৰণে কোনো বিশেষজ্ঞ নালাগে, কাৰণ সাঁচি পুলি ৰুলেই মৰি নাযায়, ৰুলেই সি হ'বই। খালি আপোনাৰ অঞ্চলত যদি নাই, তেতিয়াহ'লে আপুনি প্ৰথমতে আপোনাৰ ঘৰলৈ সঁচটো নিয়ক। সঁচটো নি আপোনাৰ 3 বছৰৰ ভিতৰতে আপোনাৰ ফল ফুল জাতিষ্কাৰ হৈ আহিব। আপুনি অসংখ্য পলিথিন কৰক, চাই থাকক আপুনি কেনেকৈ কোটিপতি হ'ব। আপুনি আনলৈ ৰৈ নাথাকিব, আপোনাৰ অঞ্চলত নাই, ভালহে হৈছে। নাই কাৰণে আপোনাৰ বজাৰখন ভাল হ'ব, নাই কাৰণে আপোনাৰ পুলি বেছি বিক্ৰী হ'ব। আমাৰ ইয়াততো পুলি বিক্ৰীয়ে নহয়, হয় নোহোৱা নহয়, তাত কম হয়। কিন্তু যিবিলাক অঞ্চলত পুলি নাই, সেইবিলাক অঞ্চলত যদি আপুনি সাঁচি পুলি কৰিবলৈ হয়, আপুনি অন্ত কৰিব নোৱাৰে। আমাৰ ইয়াতেই মানে ইমান গ্ৰাহক, বহুত আঁতৰৰ গ্ৰাহক আহি পুলি লৈ যায়হি, ট্ৰাকে লৈ যায়হি। গতিকে আপোনালোকে কৰক, নাইকিয়া জেগাত সাৱটি বহি নাথাকিব। হেল্ল' বন্ধু, ভালেখিনি কথা ক'লোঁ, অলপ বহা টুটাও হ'ব পাৰে। স্বাস্থ্যও বৰ ভাল নহয় আচলতে। মই আপোনালোকক সেইকাৰণে বহুত ভাল কিছুমান চিনেৰি দেখুৱাব পৰা নাই, কাৰণ মোৰ স্বাস্থ্যটো একেবাৰে বেয়া। তথাপিতো ধাৰাবাহিকতাটো ৰক্ষা কৰি আজিৰ ভিডিঅ'টো মোৰ ইমানতে সমাপ্ত কৰিলোঁ। ধন্যবাদ।